Hello students, এইটো ভিডিঅ'ত ক্লাছ 6ৰ আছামিছৰ 8 নম্বৰ চেপ্টাৰ বিৰিৱালা ৰাবা এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰা হৈছে। চেপ্টাৰটো একেবাৰে ইজি হয় আৰু প্ৰশ্ন উত্তৰকেইটা অতি ছুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে বুজি পোৱাত আৰু কৰাত সুবিধা হয়। সো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু প্ৰশ্ন উত্তৰকেইটা কৰাৰ আগতে চেপ্টাৰটো এবাৰ পঢ়ি চাবা। চেপ্টাৰটো এবাৰ পঢ়ি চালে প্ৰশ্ন উত্তৰকেইটা কৰাত তোমালোকৰ বাবে ইজি হৈ পৰিব। ঠিক আছে, সো তোমালোকে চেপ্টাৰটো এবাৰ পঢ়ি ল'বা। তো তেনেহ'লে আগবাঢ়ো কুৱেশ্যনকেইটালৈ। কুৱেশ্যন কি দিয়া আছে? 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তাৰমানে তলত এটা কুৱেশ্যন দিয়া আছে, কুৱেশ্যনৰ 4টাকে অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াই তলত দিয়া বাকচত বৃত্ত দিয়া আছে, তাৰে ক খ গ অপশ্যনকেইটা দিয়া আছে। অপশ্যনৰ তাত বৃত্তটো পূৰ কৰিব লাগে। ঠিক আছে, সেনেকৈ বৃত্তটো পূৰ কৰিব লাগে। ইয়াত কুৱেশ্যন দিয়া আছে ফাৰ্ষ্ট, কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল। ইয়াত প্ৰথম অপশ্যন আছে ধৰ্মেশ্বৰ ৰাভাৰ গাত, তাৰপিছৰ অপশ্যন আছে কুমলী ৰাভাৰ গাত, তাৰপিছৰ অপশ্যন আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত, তাৰপিছৰ অপশ্যন আছে দয়ালু ৰাভাৰ গাত। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ ধৰ্মেশ্বৰ ৰাভাৰ গাত। সো তোমালোকে শুদ্ধ অপশ্যন যিটো হয় শুদ্ধ অপশ্যনটো এনেকৈ বৃত্তটো পূৰ কৰি দিবা। ঠিক আছে, তাৰপিছত প্ৰশ্ন আছে অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে। ইয়াতো 4টা অপশ্যন দিয়া আছে। প্ৰথম অপশ্যন দিয়া আছে 2011 খ্ৰীষ্টাব্দত, তাৰপিছৰ অপশ্যন দিয়া আছে 2017 খ্ৰীষ্টাব্দত, তাৰপিছৰ অপশ্যন দিয়া আছে 2015 খ্ৰীষ্টাব্দত, তাৰপিছৰ অপশ্যন দিয়া আছে 2021 খ্ৰীষ্টাব্দত। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব গ নম্বৰ 2015 খ্ৰীষ্টাব্দত। ঠিক আছে, যিটো শুদ্ধ অপশ্যন হয় সেইটো তোমালোকে এনেকৈ বক্সত দি থকা বৃত্তকেইটা পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তাৰে ক নম্বৰ কুৱেশ্যন আছে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱ সকলোকে আকৰ্ষিত কৰিছিলে। তাৰমানে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱ আছিলে সেইটো লিখিব লাগে, যিটো স্বভাৱে নেকি মানুহক আকৰ্ষিত কৰিছিলে। তো উত্তৰ হ'ব বিৰুবালা ৰাভাৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিলে। তাৰপিছৰ কুৱেশ্যন আছে খ নম্বৰ বিৰুবালা ৰাভা কিয় শিক্ষকৰ প্ৰিয় ছাত্ৰী আছিলে। উত্তৰ হ'ব বিৰুবালা ৰাভাই পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগৰণুৱা আছিল। তেওঁৰ এই নেতৃত্বসুলভ গুণৰ বাবেই তেওঁ শিক্ষকৰ প্ৰিয় পাত্ৰ আছিলে। তেওঁ শিক্ষকৰ কিয় প্ৰিয় আছিলে সেইটো লিখিব লাগে। তো উত্তৰটো এইটো হ'ব যে বিৰুবালা ৰাভাই পঢ়া শুনাত ভাল আছিলে, তাৰ লগতে তাই নেতৃত্বসুলভ গুণৰ বাবে শিক্ষকৰ প্ৰিয় পাত্ৰ আছিলে। তাৰপিছত দিয়া আছে নেক্সট কুৱেশ্যন, বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিলে। উত্তৰ হ'ব সংগঠনটোৰ নাম আছিলে মিছন বিৰুবালা। তাৰপিছত নেক্সট কুৱেশ্যন আছে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিলে। যিটো নেকি বিৰুবালা ৰাভাৰ মিছন আছিলে যে মিছন বিৰুবালা, এইটো অসম চৰকাৰে কি বুলি স্বীকৃতি দিছিলে এইটো লিখিব লাগে। উত্তৰ হ'ব অসম চৰকাৰে মিছন বিৰুবালা অভিযানক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিলে। কি অভিযান হিচাপে স্বীকৃতি দিছিলে? এইটো হ'ব ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন আছে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ এটা বঁটা কি বঁটা আগবঢ়াইছিলে। যিটো নেকি ৰাজ্য চৰকাৰে দিছিলে বঁটা, কাক দিছিলে? বিৰুবালা ৰাভাক দিছিলে। সেই বঁটাটো নাম কি আছিলে এইটো লিখিব লাগে। উত্তৰ হ'ব ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ 2017 খ্ৰীষ্টাব্দত সতী সাধনী বঁটা আগবঢ়াইছিলে। কি বঁটা আগবঢ়াইছিলে? এইটো হ'ব সতী সাধনী বঁটা। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন আছে ভাৰতৰ চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিলে। ভাৰতৰ চৰকাৰে বিৰুবালা ৰাভাক যিটো সন্মান যাচিছিলে সেই সন্মানটোৰ নাম কি আছিলে এইটো লিখিব লাগে। উত্তৰ হ'ব ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিলে। তেওঁ পোৱা বঁটাটোৰ নাম কি? এইটো হ'ব পদ্মশ্ৰী বঁটা। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন আছে 3 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা
কৰি কোৱা আৰু লিখা। তাৰে ক নম্বৰ কুৱেশ্যন আছে বিৰুৱালা ৰাবাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক কিয় মুক্ত কৰাৰ পণ লৈছিল? উত্তৰ হ'ব ডাইনী সন্দেহত বহু নিৰীহ নাৰীক হত্যা কৰা হৈছিল। বেজ-বেজালি আদি সম্পৰ্কে থকা বিশ্বাসে মানুহক বিপদত পেলাইছিল। সেয়ে এই অন্ধবিশ্বাস ৰোধ কৰাৰ বাবে সমাজখনক মুক্ত কৰিবলৈ পণ লৈছিল। কিহৰ কাৰণে পণ লৈছিল? এইটো হ'ব অন্ধবিশ্বাসসমূহ দূৰ কৰিবৰ কাৰণে, কাৰণ ডাইনীৰ সন্দেহত বহু নাৰীক হত্যা কৰা হৈছিলে। এইবোৰ সমাজৰ পৰা নাইকিয়া কৰিবৰ কাৰণে তেওঁ সমাজখনক মুক্ত কৰিবৰ কাৰণে পণ লৈছিলে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন দি আছে মিছন বিৰুৱালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেধৰণে কাম কৰিছিলে? এইটো হ'ব উত্তৰ হ'ব মিছন বিৰুৱালা অভিযানে গাঁও চহৰত আলোচনা সভা, সন্মিলন আৰু বাট নাটক যোগে লোকসকলক সচেতন কৰি অন্ধবিশ্বাস দূৰ কৰিবলৈ কাম কৰিছিলে। কেনেকুৱা ধৰণৰ কাম কৰিছিলে? প্ৰথমটো হ'ব গাঁও চহৰত আলোচনা সভা, সন্মিলন এইকেইটা পাতিছিলে। তাৰপিছত বিভিন্ন ধৰণৰ সজাগতামূলক বাট নাটক এইবিলাকৰ যোগেদি, তাৰপিছত আৰু এটা সচেতন আৰু অন্ধবিশ্বাস দূৰ কৰিবলৈ কাম কৰিছিলে আৰু মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে বিৰুৱালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। ইয়াত বিৰুৱালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখিবলৈ দিছে। তো ইয়াত পইণ্টকৈ 10টা পইণ্টত তেওঁৰ বিষয়ে লিখা হৈছে। উত্তৰটো হ'ব 1 নম্বৰ বিৰুৱালা ৰাভা এগৰাকী সমাজ সংস্কাৰক আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া মহিয়সী নাৰী আছিল। বিৰুৱালা ৰাভা কেনেকুৱা ধৰণৰ নাৰী আছিল? তেওঁ সমাজ সংস্কাৰক আছিলে। তেওঁ অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া মহিয়সী এগৰাকী নাৰী আছিলে। ঠিক আছে, তাৰপিছত নেক্সট 2 নম্বৰ হ'ব তেওঁৰ জন্ম 1949 চনৰ 5 ফেব্ৰুৱাৰীত গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত হৈছিলে। তেওঁৰ জন্ম ক'ত হৈছিলে আৰু কেতিয়া হৈছিলে এইটো কুৱেশ্যন আহিব পাৰে। তো এইটো পইণ্ট তোমালোকে মনত ৰাখিবা। তেওঁৰ জন্ম হৈছিলে 1949 চনৰ 5 ফেব্ৰুৱাৰীত। ক'ত হৈছিলে? গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত তেওঁৰ জন্ম হৈছিলে। তাৰপিছৰটো হ'ব 3 নম্বৰ তেওঁ নম্ৰ স্বভাৱ আৰু নেতৃত্বসুলভ গুণৰ বাবে সৰুৰে পৰা সকলোৰে প্ৰিয় আছিলে। তাৰপিছৰটো হ'ব নিজৰ পুত্ৰক অন্ধবিশ্বাসৰ পৰা ৰক্ষা কৰাৰ ঘটনাই তেওঁক ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰেৰণা যোগাইছিল। এইটো তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে, পাঠভিত্তিক কুৱেশ্যন হ'ব পাৰে যে তেওঁ কিহে ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰেৰণা যোগাইছিলে। এইটোৰ উত্তৰ হ'ব যে নিজৰ পুত্ৰক অন্ধবিশ্বাসৰ পৰা ৰক্ষা কৰাৰ ঘটনাই তাৰপিছত হ'ব তেওঁক ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰেৰণা যোগাইছিলে। তাৰপিছত নেক্সটটো আছে তেওঁ অসম মহিলা সমতা ছ'চাইটিৰ সহযোগত মিছন বিৰুৱালা নামৰ এক অভিযান আৰম্ভ কৰিছিলে। তাৰপিছত 6 নম্বৰ আছে এই অভিযানৰ জৰিয়তে তেওঁ বহু নিৰীহ লোকক ডাইনীৰ অপবাদৰ পৰা ৰক্ষা কৰিছিলে। তাৰপিছত আছে তেওঁৰ প্ৰচেষ্টাত 2015 চনত অসমত ডাইনী হত্যা বিৰোধী আইন প্ৰণয়ন কৰা হৈছিলে। তো এইটো এটা কুৱেশ্যন হ'ব পাৰে, তোমালোকৰ পাঠভিত্তিক কুৱেশ্যন হ'ব পাৰে যে ডাইনী হত্যা বিৰোধী আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে? এইটো হ'ব 2015 চনত। তো কাৰ প্ৰচেষ্টাত প্ৰণয়ন কৰা হৈছিলে এইটো হ'ব পাৰে, এইটো হ'ব বিৰুৱালা ৰাভাৰ প্ৰচেষ্টাত। ঠিক আছে, তাৰপিছত আছে 8 নম্বৰ তেওঁক ভাৰত চৰকাৰে 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। তাৰপিছত ইয়াৰ উপৰিও তেওঁ সতী সাধনী বঁটা আৰু ৰিয়েল হিৰো বঁটা আদি লাভ কৰিছিলে। তাৰপিছত 10 নম্বৰটো হ'ব 2024 চনৰ 13 মে তাৰিখে এইগৰাকী মহিয়সী নাৰীয়ে জীৱন নাটৰ সামৰণি মাৰে। তেওঁৰ মৃত্যু কেতিয়া হৈছিলে এইটো এটা কুৱেশ্যন, পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। তোমালোকে এইটো এক্সট্ৰাকৈ লিখি ল'ব পাৰা বা তোমালোকে এইকেইটাৰ লগতে ভালকৈ লিখি ল'ব পাৰা। তাৰপিছত 5 নম্বৰ দি আছে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়, দলত আলোচনা কৰা।
উত্তৰ হ'ব অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰলৈ লৈ যায়। চ' অন্ধবিশ্বাসৰ মূল এইটোৱেই যে অন্ধবিশ্বাসবোৰ কোনো বিজ্ঞানসন্মত নহয়, বিজ্ঞান ভিত্তিক কথা নহয় বা ঘটনা নহয়। চ' অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰলৈ লৈ যায়। তাৰপিছত বহু সময়ত এই বিশ্বাসৰ বাবে নিৰীহ মানুহক ডাইনী বুলি হেনস্থা কৰা হয়, শাৰীৰিকভাৱে কষ্ট দিয়া হয় আৰু কেতিয়াবা মৃত্যুৰো সন্মুখীন কৰা হয়। ই সমাজত ভয় আৰু অনাস্থাৰ সৃষ্টি কৰে। তাৰপিছত কুৱেশ্যন দি আছে 6 নম্বৰ, তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। ইয়াত কেইটামান শব্দ দি আছে, এই শব্দকেইটাৰ সন্ধি ভাঙি লিখিব লাগে। ঠিক আছে, প্ৰথমটো দি আছে খ্ৰীষ্টাব্দ, তাৰপিছতো দি আছে হিমালয়, তাৰপিছতো দি আছে অতীত, তাৰপিছতো দি আছে স্বেচ্ছা, তাৰপিছতো দি আছে নবোদয়। তো ইয়াৰ উত্তৰকেইটা এনেকৈ হ'ব সন্ধি ভাঙি লিখিলে। প্ৰথমটো দি আছিলে খ্ৰীষ্টাব্দ, এইটো হ'ব খ্ৰীষ্ট যোগ অব্দ। তাৰপিছতো দি আছে হিমালয়, এইটো হ'ব হিম যোগ আলয়। তাৰপিছতো দি আছে অতীত, এইটো হ'ব অতি যোগ ইত। তাৰপিছতো দি আছে যথেষ্ট, এইটো হ'ব যথা যোগ ইষ্ট। ঠিক আছে, এনেকৈ বাকীকেইটাও হ'ব নবোদয়, এইটো হ'ব নৱ যোগ উদয়। ঠিক আছে, নেক্সট কুৱেশ্যন দি আছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। এইকেইটাও ছেমেই হয়, ইয়াতো সন্ধি ভাঙি লিখিব লাগে। ঠিক আছে, এইকেইটাৰ উত্তৰটো ছেম হয়, এনেকৈ হ'ব। ফাৰ্ষ্টৰটো তদুপৰি, তৎযোগ উপৰি, তাৰপিছৰটো সম্পূৰ্ণ, সমযোগপূৰ্ণ, তাৰপিছৰটো দি আছে উদ্ধাৰ, এইটো হ'ব উদ্যোগ দ্বাৰ, তাৰপিছৰটো আছে সংহতি, এইটো হ'ব সমযোগ সতি, তাৰপিছত লাষ্টটো দিয়া আছে চলচ্চিত্ৰ, চলতযোগ চিত্ৰ। ঠিক আছে, এনেকৈ তোমালোকে লিখি ল'বা। তাৰপিছত 8 নম্বৰ কুৱেশ্যন আছে, তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। তলত কিছুমান শব্দ দিয়া আছে, তাৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰিব লাগে। এক্সট্ৰাকৈ লিখিব লাগে। যিবিলাক স্বৰসন্ধি হয় সেইটো এক চাইডত লিখিব লাগে, আৰু যিকেইটা ব্যঞ্জন সন্ধি হয় এইকেইটা অন্য চাইডে লিখিব লাগে। ঠিক আছে, তো উত্তৰটো এনেকৈ হ'ব। তোমালোকে এনেকৈ ঘৰ বনাই লিখিব পাৰা দুটাকৈ এক্সট্ৰাকৈ। তো স্বৰসন্ধি থকা প্ৰথমে এক চাইডত লিখিবা আৰু ব্যঞ্জন সন্ধি থকা আন এচাইডে লিখিবা। স্বৰসন্ধি থকাকেইটা কি কি হ'ব? এইটো হ'ব মহাশয়, প্ৰতীক্ষা, দেৱালয়, নীলোৎপল, চন্দ্ৰোদয়, সমিতি। ঠিক আছে, তাৰপিছত হ'ব ব্যঞ্জন সন্ধি কোনকেইটা, সেইকেইটা হ'ব ব্যঞ্জন সন্ধিকেইটা হ'ব, প্ৰথমটো হ'ব সচ্চৰিত্ৰ, সংসাৰ, সজ্জন, সংহতি, সদ্ভাৱ, তাৰপিছত লাষ্টটো হ'ব। এইখিনিতে শেষ হৈছে ব্যঞ্জন সন্ধিকেইটা, এইকেইটাই হ'ব। তাৰপিছত নেক্সট কুৱেশ্যন আছে 9 নম্বৰ, গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা। এইকেইটা কিছুমান শব্দ দি আছে, এইকেইটা বৰ্ণানুক্ৰমিকভাৱে লিখিব লাগে। এইকেইটা উত্তৰ হ'ব। চ' ইয়াত প্ৰথমে দিয়া আছে ক, তাৰপিছত দ, তাৰপিছত ব, তাৰপিছত দন্তীয়া খ, এতিয়া দিয়া আছে এনেকৈ উদাহৰণত দিয়াৰ দৰে। কাৰণ আছে প্ৰথমত, তাৰপিছত কিছু, কুটুম, এনেকৈ বাকীকেইটা লিখিব লাগে। চ' বাকীকেইটা এনেকৈ হ'ব। নেক্সটটো হ'ব কৃষি, তাৰপিছতো হ'ব দুখ, দেউদনী, দূৰ, দেউতা, বিশ্ব, বন্তি, বাদ, বঁটা, সমাজ, শাস, সিঁচৰিত, সুলভ। তাৰপিছত 10 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। ইয়াত কিছুমান শব্দ দিয়া আছে, হতাশ, পাৰ্গত, অশিক্ষিত, গৌৰৱ, বিশ্বাস, প্ৰিয়পাত্ৰ। এই শব্দকেইটা ব্যৱহাৰ কৰি কিছু বাক্য সাজিব লাগে। একেবাৰে সহজ হয় এইকেইটা। আমি দৈনন্দিন ব্যৱহাৰ কৰা কিছুমান শব্দই হয়, আমি প্ৰায়ে এইবিলাক শব্দ আমি ব্যৱহাৰ কৰিয়েই থাকোঁ। চ' যিবোৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ এনেকুৱা ধৰণৰ কিছুমান বাক্য ৰচনাত লিখিব লাগে। তোমালোকে যদি চেষ্টা কৰা তোমালোকে নিজে পাৰিবা, আৰু যদি তোমালোকে বিচাৰা যে ইয়াৰ পৰাই লিখি ল'বা, তেনেহ'লে তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰা। তো প্ৰথমটো আছিলে হতাশ, এইটো বাক্য ৰচনা কৰিলে এনেকৈ হ'ব, পৰীক্ষাত বিফল হৈ তেওঁ হতাশ হোৱা উচিত নহয়। ঠিক আছে, তাৰপিছতো নেক্সট আছে পাৰ্গত, এইটো হ'ব তাই ঘৰুৱা কামত বৰ পাৰ্গত। তাৰপিছতো অশিক্ষিত, এইটো হ'ব অশিক্ষিত লোককো আমি সন্মান কৰা উচিত। তাৰপিছত দিয়া আছে গৌৰৱ, সেইটো হ'ব বিৰুৱালা ৰাভা অসমৰ গৌৰৱ। তাৰপিছত আছে বিশ্বাস, অন্ধবিশ্বাসে সমাজৰ ক্ষতি কৰে। ঠিক আছে, তাৰপিছত আছে প্ৰিয়পাত্ৰ, এইটো হ'ব তেওঁ নম্ৰ
স্বভাৱৰ বাবে সকলোৰে প্ৰিয় পাত্ৰ। তাৰপিছত কুৱেশ্যন আছে 11 নম্বৰ, তলত দিয়া শব্দবোৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। তলত কিছুমান এই বাকচত শব্দ দি আছে, এই শব্দবোৰৰ লিংগ নিৰ্ণয় কৰিব লাগে। পুলিংগ কোনকেইটা হয় আৰু স্ত্ৰীলিংগ কোনকেইটা হয় এইকেইটা লিখিব লাগে। লিখি তলত দিয়া বাকচত এনেকৈ বেলেগ বেলেগকৈ লিখিব লাগে। প্ৰথমে পুলিংগকেইটা, তাৰপিছত স্ত্ৰীলিংগকেইটা এনেকৈ এক্সট্ৰাকৈ লিখিব লাগে। ঠিক আছে, তো তোমালোকে উত্তৰটো ইয়াৰ পৰা লিখিব পাৰিবা। এনেকৈ তোমালোকে এক্সট্ৰাকৈ দুটা ভাগ কৰি লৈ পুলিংগ স্ত্ৰীলিংগ প্ৰথম ভাগত পুলিংগ দিয়ে এনেকৈ লিখিব পাৰা। পুলিংগত কি হ'ব? পুৰুষ, অধ্যাপক, দমৰা, ল'ৰা। তাৰপিছত স্ত্ৰীলিংগকেইটা আছে মা, ৰাণী, শিক্ষয়িত্ৰী, আইতা, দেৱী। ঠিক আছে, এইকেইটা হ'ব স্ত্ৰীলিংগ আৰু বাকীকেইটা হ'ব পুলিংগ। তোমালোকে এনেকৈ ইয়াৰ পৰা ছেম টু ছেম লিখি ল'বা। ঠিক আছে, তাৰপিছত চাওঁ কোনটো কুৱেশ্যন দিয়া আছে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 12 নম্বৰ, তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে। অৰ্থ অনুসৰি শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচত লিখা। ইয়াত কিছুমান বৰ্ণ দিয়া আছে, বৰ্ণকেইটা তাৰপিছত তাৰে লগতে ইয়াৰ অৰ্থটো দিয়া আছে। অৰ্থটোৰ মতে এই বৰ্ণকেইটা সজাই শব্দটো কি হ'ব এইটো লিখিব লাগে। যেনেকৈ তোমালোকৰ ফাৰ্ষ্ট উদাহৰণত দিয়া আছে, কেইটা বৰ্ণ দিয়া আছে, লগতে এইটো অৰ্থ দিয়া আছে। তেনেকৈ নিৰাশ, তো এইটো সজাই লৈ লিখিলে কি হ'ব? হতাশ। হতাশ বা নিৰাশ, হতাশৰ অৰ্থই হয় নিৰাশ। ঠিক আছে, তো এনেকৈ বাকীকেইটা কৰিব লাগে। চ' বাকীকেইটা তোমালোকে ইয়াৰ পৰা চাই কৰিব পাৰা। খ নম্বৰ, গ নম্বৰ, তাৰপিছত এনেকৈ কেইটামান দিয়া আছে, 4-5টামান দিয়া আছে। এইকেইটা তোমালোকে ইয়াৰ পৰা চাই কৰি ল'বা। ঠিক আছে, তাৰপিছত চাওঁ কি কুৱেশ্যন দিয়া আছে। তাৰপিছত 13 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে, এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। ইয়াত কিছুমান জতুৱা ঠাঁচ দিয়া হৈছে, যেনেকৈ প্ৰথমটো দিয়া আছে আকাশত চাং পতা, এনেকুৱা ধৰণৰ কিছুমান জতুৱা ঠাঁচ দিয়া হৈছে। এই জতুৱা ঠাঁচবোৰৰ প্ৰথমতে বাক্য লিখিব লাগে, এইকেইটাৰ অৰ্থ লিখিব লাগে। অৰ্থ লিখি এইকেইটাৰ বাক্য সাজিব লাগে। ঠিক আছে, প্ৰথমটো দিয়া আছে আকাশত চাং পতা, এইটোৰ অৰ্থটো কি? অস্বাভাৱিক কল্পনা কৰা। তো বাক্য সাজিলে কি হ'ব? কাম বন একো নকৰি কেৱল আকাশত চাং পাতি থাকিলে জীৱনৰ উন্নতি কৰিব নোৱাৰি। ঠিক আছে, তাৰপিছত নেক্সট দিয়া আছে মুদা ফুটা, অতি খ্যাতনামা। তো এইটো বাক্য ৰচনা হ'ব, ডক্টৰ ভূপেন হাজৰিকা অসমৰ এজন মৃদাফুটা শিল্পী আছিলে। তাৰপিছত নেক্সট আছে হাতগাঁতৰ চেঙেলী, এইটো হ'ব ভৰ টেঙা। এইটো বাক্য সাজিলে এনেকৈ হ'ব, মানুহটো দেখাতহে সৰল, আচলতে সি হাতগাঁতৰ চেঙেলী। তাৰপিছত নেক্সট আছে আহু কাণে পহু কাণে, এইটো হ'ব গুণুক গানাতকৈ শুনা। ইয়াৰ বাক্যটো হ'ব এনেকৈ, ককায়ে আহু কাণে পহু কাণে মানুহৰ কথাবোৰ মনত ৰাখে আৰু পৰামৰ্শ দিয়ে। তাৰপিছত নেক্সট আছে হিয়াৰ আমঠু অতি মৰমৰ, এইটো হ'ব নিশা আইতাকৰ হিয়াৰ আমঠু। তাৰমানে নিশা আইতাকৰ বাবে অতি মৰমৰ। ঠিক আছে, নেক্সট আছে জ্ঞান সম্প্ৰসাৰণ। তাৰে 14 নম্বৰ দিয়া আছে অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয় এখনে কেনেধৰণৰ কাম কৰিব পাৰে, শিক্ষকৰ সহযোগত আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা। তো উত্তৰ হ'ব, প্ৰথমটো ফাৰ্ষ্ট পইণ্টটো এনেকৈ লিখিব পাৰে, নাটক, গল্প আৰু সংগীতৰ মাধ্যমেও অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰি। মানুহৰ সন্মুখত বা ৰাইজৰ সন্মুখত সজাগতামূলক নাটক কৰি, সজাগতামূলক সংগীত, তেনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি কৰিও অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰি। তাৰপিছত নেক্সটটো আছে বিভিন্ন সামাজিক অনুষ্ঠান আৰু বৃত্তান্ত যোগে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে বিদ্যালয়ে আগবাঢ়ি আহিব লাগে। আৰু বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান, সমাজৰ আগত বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান কৰি তাতো সজাগতা বৃদ্ধি কৰিব পাৰি। তাৰপিছত নেক্সট হ'ব অন্ধবিশ্বাসৰ বিষয়ে যুক্তিপূৰ্ণ শিক্ষা যোগান দিয়া। যিহেতু বিদ্যালয় তাৰ পৰা শিক্ষাৰ মূল হয়, বিদ্যালয় হৈছে শিক্ষাৰ মূল। চ' তাৰ পৰা প্ৰথমতে অন্ধবিশ্বাসৰ বিষয়ে যুক্তিপূৰ্ণ শিক্ষা যোগান ধৰিব পাৰে সকলো ছাত্ৰ ছাত্ৰীসকললৈ, বা বাকী সমাজতো শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে।
তাৰপিছত আছে প্ৰকল্পকেইটা আচলতে ষ্টুডেণ্টে কৰিবলগীয়া কাম হয় সো তোমালোকে কৰিবা তাতে 15 নম্বৰ দিয়া আছে তোমাৰ অঞ্চলৰ এজন সমাজ সেৱকৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখা আৰু শিক্ষকক দেখুৱা মানে তোমালোকৰ সমাজত তোমালোকে দেখা পোৱা এনে এজন ব্যক্তি যিজনে সমাজ সেৱা কৰে তেওঁৰ বিষয়ে লিখিব লাগে লিখি শিক্ষকক দেখুৱাব লাগে তো তোমালোকে এইটো নিজে কৰিবা ঠিক আছে এইবিলাক নিজে কৰিলে নিজৰ প্ৰশ্ন উত্তৰ কৰাৰ কেপেবিলিটিটো বাঢ়ে আৰু প্ৰশ্ন উত্তৰ কৰাৰ যিটো জ্ঞান হয় উত্তৰ মিলাই লিখাৰ যিটো মেধা হয় সেইটো বৃদ্ধি পায় ঠিক আছে সো তোমালোকে নিজে চেষ্টা কৰিবা তাৰপিছত নেক্সট আছে 16 নম্বৰ এইটো প্ৰকল্প হয় এইটো তোমালোকে নিজে কৰিবা এইটো হৈছে দিয়া আছে তোমাৰ অঞ্চলত প্ৰচলিত কিছুমান অন্ধবিশ্বাস চিনাক্ত কৰি এইবোৰ দূৰীকৰণৰ বাবে শিক্ষকৰ সহযোগত তলত দিয়া আৰ্হিৰ দৰে কিছুমান স্লোগান সম্বলিত পোষ্টাৰ প্ৰস্তুত কৰা এইটো তোমালোকে নিজে কৰিবা এইবিলাক পৰীক্ষাৰ কাৰণে নহয় এইবিলাক তোমালোকৰ নিজৰ জ্ঞান বৃদ্ধিৰ কাৰণে দিয়া হয় সো তোমালোকে নিজে চেষ্টা কৰিবা এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিওৰ লিংকটো এইটো ভিডিওৰে ডেসক্ৰিপচনত পাই যাবা আৰু তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিওবোৰ সিৰিয়ালকৈ দিয়া আছে তাৰ পৰা তোমালোকে চাব পাৰিবা ভিডিওটো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ